ভিডিওটিৰ আৰম্ভণিতে আপোনালোকক জনাব বিচাৰিছোঁ সম্পূৰ্ণ সিলেবাছৰ ওপৰত ভিত্তি কৰি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰিটেন এক্সামৰ কাৰণে প্ৰস্তুত কৰি উলিওৱা হৈছে PDF গাইডবুক যিখন আপোনালোকে অসমীয়া মাধ্যমত লাভ কৰিব। ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব। যিখন গাইডবুকত সিলেবাছ অনুসৰি আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব। আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি ভাল ফল প্ৰদৰ্শন কৰিব পাৰিব। ইতিমধ্যে হৈ যোৱা পৰীক্ষাসমূহত আমাৰ গাইডবুকসমূহৰ পৰা 60 পৰা 80% কুৱেশ্যন এনচাৰ ডাইৰেক্টলি কমন অহা দেখা গৈছে। গতিকে আপোনালোকে ডাউনলোড কৰি এতিয়াই ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আগন্তুক ৰিটেন এক্সামৰ কাৰণে ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত এভেইলেবল আছে। নমস্কাৰ, আমি আলোচনা কৰি আছোঁ এছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰিটেন এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। চ' আজিৰ এই ভিডিঅ'টোত আমি ভালেকেইটা কুৱেশ্যন এনচাৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, আটাইকেইটা কুৱেশ্যন যথেষ্টখিনি গুৰুত্বপূৰ্ণ হয়। ভিডিঅ'টো শেষলৈ চাই থাকিব। চ' প্ৰথম কুৱেশ্যনটো দিয়া আছে, ভাস্কো দা গামা ভাৰতলৈ কেতিয়া আহিছিল? হুৱেন ডিড ভাস্কো দা গামা কাম টু ইণ্ডিয়া? চ' অপশ্যন 4টা দিয়া আছে, 1492 চন, 1498 চন আৰু 1398, 1542। ইয়াৰে কোনটো চনত ভাস্কো দা গামা ভাৰতলৈ আহিছিল? আৰু যিকোনো কম্পিটিটিভ এক্সামত ভাস্কো দা গামা সম্পৰ্কীয় কুৱেশ্যন আপোনালোকক সুধি থাকে। গতিকে যথেষ্টপূৰ্ণ গুৰুত্বপূৰ্ণ কুৱেশ্যন। যিসকলে শুদ্ধ এনচাৰটো জানে জলদি কমেণ্ট বক্সত কমেণ্ট কৰিব। ভিডিঅ' প্ৰিমিয়াৰ হৈ আছে, চ' যিসকলে শুদ্ধ এনচাৰ জানে কমেণ্ট বক্সত কমেণ্ট কৰিব, তেতিয়া আপোনালোকৰ এটা ৰিভিজন হৈ যাব। চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, 1498 চনত ভাস্কো দা গামা ভাৰতলৈ আহিছিল। 1498, 1498 চনত ভাস্কো দা গামা ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, 1498 চনত ভাৰতৰ পশ্চিম উপকূলত অৱতৰণ কৰা ভাস্কো দা গামা আছিল এজন। অৰ্থাৎ আমি জানিলোঁ 1498 চনত ভাস্কো দা গামা ভাৰতত আহিছিল আৰু ভাৰতৰ পশ্চিম উপকূলত অৱতৰণ কৰিছিল। এতিয়া কুৱেশ্যনটো সুধিছে যে ভাস্কো দা গামা এজন কি আছিল? ফৰাচী লোক, ডাচ, পৰ্তুগীজ, ইংৰাজ। চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, পৰ্তুগীজ। আমি সকলোৱে জানো ভাস্কো দা গামা এজন পৰ্তুগীজ নাবিক আছিল। ঠিক আছে, অপশ্যন চি শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে, আলবেৰুনিয়ে ভাৰতৰ বিষয়ে লিখা গ্ৰন্থখনৰ নাম কি? দ্য নেম অফ দ্য বুক ডেট আলবেৰুনি ৰোট এবাউট ইণ্ডিয়া। অৰ্থাৎ আলবেৰুনিয়ে ভাৰতৰ বিষয়ে লিখা গ্ৰন্থখনৰ নাম কি? অপশ্যন 4টা দিয়া আছে, তাকি ই হিন্দ, হুকুক ই হিন্দ, অটোৱা ই আলমগিৰি আৰু ফটুৱা ই হিন্দ। চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, তাকি ই হিন্দ। আলবেৰুনিয়ে ভাৰতৰ বিষয়ে লিখা গ্ৰন্থখনৰ নাম হৈছে তাকি ই হিন্দ। চ' কেতিয়াবা তাকি ই হিন্দ নামৰ গ্ৰন্থখন কোনে লিখিছিল সুধি দিয়ে। চ' ইয়াৰ এনচাৰ কিন্তু আলবেৰুনি হ'ব। ঠিক আছে। নেক্সট কুৱেশ্যন দিয়া আছে, গৌৰৱময় বিপ্লৱ কেতিয়া সংঘটিত হৈছিল? গৌৰৱময় বিপ্লৱ কিমান চনত হৈছিল? দ্য গ্লছাৰিজ ৰিভলিউশ্যন টুক প্লেচ ইন দ্য এছ'চিয়েশ্যন। অপশ্যন 4টা দিয়া আছে, 1687, 1688, 1689 আৰু 1690। চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, 1688। 1688 চনত গৌৰৱময় বিপ্লৱ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন দিয়া আছে, সবৰমতী আশ্ৰম ক'ত অৱস্থিত? খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। অসমত, বিহাৰত, ৰাজস্থানত, গুজৰাটত। গান্ধীয়ে দাণ্ডী যাত্ৰা সবৰমতী আশ্ৰমৰ পৰা আৰম্ভ কৰিছিল। চ' সবৰমতী আশ্ৰম ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি শুদ্ধ এনচাৰ, ৰাজস্থানত অৱস্থিত সবৰমতী আশ্ৰম। নেক্সট কুৱেশ্যনটো দিয়া আছে, অনুগামীসহ গান্ধীৰ আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা দাণ্ডী নামৰ গাঁওখনলৈ দাণ্ডী যাত্ৰাৰ আৰম্ভণি হৈছিল। কেতিয়া দাণ্ডী যাত্ৰা আৰম্ভণি হৈছিল? অপশ্যন 4টা দিয়া আছে, চাই ল'ব। ইয়াৰে পৰা শুদ্ধ এনচাৰটো যদি জানে কমেণ্ট বক্সত কমেণ্ট কৰিব। চ' প্ৰশ্নটোত এটা আপোনালোকৰ কুৱেশ্যন সোমাই আছে আৰু এটা, যে দাণ্ডী যাত্ৰা আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা আৰম্ভ হৈছিল আৰু সেই দাণ্ডী যাত্ৰা আৰম্ভ হৈছিল 1930 চনৰ 12 মাৰ্চ। অপশ্যন এ শুদ্ধ এনচাৰ, 1930 চনৰ 12 মাৰ্চ তাৰিখে দাণ্ডী যাত্ৰা আৰম্ভণি হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, 1857 চনত, 1857, 1857 চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল। অপশ্যন বি শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে, ঐতিহাসিক ঘিলাধাৰী ঘাটৰ সন্ধি কেতিয়া হৈছিল? ঘিলাধাৰী ঘাটৰ সন্ধি কেতিয়া হৈছিল? 1663 চনৰ 22 জানুৱাৰী, 1664 চনৰ 24 জানুৱাৰী, 1665 চনৰ 26 জানুৱাৰী আৰু 1666 চনৰ 28 জানুৱাৰী অপশ্যনত দিয়া আছে। ইয়াৰে পৰা শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, 1663 চনৰ 22 জানুৱাৰী তাৰিখে ঐতিহাসিক ঘিলাধাৰী ঘাটৰ সন্ধি হৈছিল। নেক্সট কুৱেশ্যন দিয়া আছে, ঘিলাধাৰী ঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? আহোম আৰু মোগল সেনাৰ মাজত, আহোম আৰু মাৰসকলৰ মাজত, আহোম আৰু কছাৰীসকলৰ মাজত, আহোম আৰু বৰাহীসকলৰ মাজত। চ' ঘিলাধাৰীৰ সন্ধি বা ঘিলাধাৰীৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ, আহোম আৰু মোগলৰ মাজত ঘিলাধাৰীৰ ৰণ হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, তলৰ কোন দুটা গ্ৰহৰ উপগ্ৰহ নাই? শুক্ৰ, মংগল, বুধ আৰু শুক্ৰ, শুক্ৰ আৰু নেপচুন অপশ্যনত দিয়া আছে। ইয়াৰ পৰা শুদ্ধ এনচাৰ হ'ব অপশ্যন চি, বুধ আৰু শুক্ৰ গ্ৰহৰ কোনো ধৰণৰ উপগ্ৰহ নাই। মনত ৰাখিব, বুধ আৰু শুক্ৰ গ্ৰহৰ কোনো ধৰণৰ উপগ্ৰহ নাই। নেক্সট কুৱেশ্যনটো দিয়া আছে, শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম কি? শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম হৈছে টাইটান। অপশ্যন এ শুদ্ধ এনচাৰ, টাইটান হৈছে শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ।
সো আপোনালোকে যদি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰিটেন এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে আপোনালোকে এইখন গাইডবুক ফ'ল' কৰিব পাৰে যিখন গাইডবুক সম্পূৰ্ণ চিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে অসমীয়াতে লাভ কৰিব মোবাইলতে পঢ়িব পাৰিব আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি ভাল ফল প্ৰদৰ্শন কৰিবৰ কাৰণে আপোনালোকে এটাই ডাউনলোড কৰি ল'ব পাৰিব লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে যথেষ্টখিনি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰিব চ' নেক্সট কুৱেশ্যন দিয়া আছে মছজিদৰ চহৰ বুলি কোনখন চহৰক জনা যায় মক্কা চিকাগো ঢাকা আৰু বাহৰেইন অপশ্যনত দিয়া আছে ইয়াৰ পৰা শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি ঢাকা চহৰক মছজিদৰ চহৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে সমুদ্ৰৰ বোৱাৰী বুলি কোনখন চহৰক কোৱা যায় অপশ্যন চাৰিটাৰ ভিতৰত আছে ছুইজাৰলেণ্ড চিকাগো গ্ৰেট ব্ৰিটেইন আৰু ৰোম ইয়াৰ পৰা শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি গ্ৰেট ব্ৰিটেইনক সমুদ্ৰৰ বোৱাৰী বুলি কোৱা হয় অপশ্যন চি হ'ব এইটো নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতৰ একমাত্ৰ মৰুভূমিখনৰ নাম কি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন চ' ভাৰতৰ একমাত্ৰ মৰুভূমিখনৰ নাম কি থৰ মৰুভূমি গবি মৰুভূমি কালাহাৰী মৰুভূমি আৰু চাহাৰা মৰুভূমি অপশ্যনত দিয়া আছে ইয়াৰ পৰা শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ থৰ মৰুভূমি হৈছে ভাৰতৰ একমাত্ৰ মৰুভূমি নেক্সট কুৱেশ্যন নম্বৰ দিয়া আছে ৰাজস্থানৰ মৰুভূমিত বতাহৰ লগে লগে এঠাইৰ পৰা আন ঠাইলৈ যোৱা বৃহৎ বালিৰ দমক কি বুলি কোৱা হয় ইয়াৰ এনচাৰ হ'ব থ্ৰিয়ান বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰত মহাসাগৰৰ সৰ্ববৃহৎ বদ্বীপটো কি ইতিমধ্যে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত ৰিপিটেড কুৱেশ্যন হয় ভাৰত মহাসাগৰৰ সৰ্ববৃহৎ বদ্বীপটোৰ নাম কি অপশ্যন আছে শ্ৰীলংকা আন্দামান নিকোবৰ মৰিছাছ আৰু মাডাগাস্কাৰ ইয়াৰ শুদ্ধ এনচাৰ হ'ব মাডাগাস্কাৰ হৈছে ভাৰত মহাসাগৰৰ সৰ্ববৃহৎ বদ্বীপটো চ' কেতিয়াবা অপশ্যনসমূহ মিষ্টেক হৈ যায় চ' ভাৰত মহাসাগৰৰ সৰ্ববৃহৎ বদ্বীপ হ'ব মাডাগাস্কাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতীয় সংবিধানখন সংবিধান সভাত গৃহীত কেতিয়া কৰা হৈছিল অপশ্যন চাৰিটা মন কৰিব 1949 চনৰ 26 নৱেম্বৰ 1947 চনৰ 15 আগষ্ট 1950 চনৰ 26 জানুৱাৰী আৰু 1946 চনৰ 9 ডিচেম্বৰ অপশ্যনসমূহত দিয়া আছে ইয়াৰে পৰা শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধানখন সংবিধান সভাত গৃহীত কৰা হৈছিল কিন্তু 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিল গতিকে এই চন দুটা মনত ৰাখিব 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধানখন সংবিধান সভাত গৃহীত কৰা হৈছিল কিন্তু কাৰ্যকৰী কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা আৰু এই দিনটোতে গণতন্ত্ৰ দিৱস 26 জানুৱাৰী তাৰিখৰ পৰা গণৰাজ্য দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতৰ জাতীয় পতাকা সৰ্বপ্ৰথম কেতিয়া উত্তোলন কৰা হয় অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি 1907 চনত ভাৰতৰ জাতীয় পতাকাখন সৰ্বপ্ৰথম উত্তোলন কৰা হয় অপশ্যন বি শুদ্ধ এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে জৱাহৰ ৰোজগাৰ যোজনা কেতিয়া শুভাৰম্ভ কৰা হয় 1985 1987 1989 আৰু 1999 চন অপশ্যনত দিয়া আছে ইয়াৰ পৰা শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি 1989 চনত জৱাহৰ ৰোজগাৰ যোজনা আৰম্ভ কৰা হৈছিল চ' আজিৰ এই ভিডিঅ'টোত আমি অতিকে গুৰুত্বপূৰ্ণ কিছুমান কুৱেশ্যন এনচাৰ আলোচনা কৰিলোঁ গতিকে আগলৈ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে আপোনালোক যিসকলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰিটেন এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে আপোনালোকে এইখন গাইডবুক ফ'ল' কৰিব পাৰে যিখন গাইডবুক সম্পূৰ্ণ চিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে আৰু অসমীয়াতে মোবাইলতে পঢ়িব পাৰিব ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে যথেষ্টখিনি কম মূল্যত ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব চ' ভিডিঅ'টো এইখিনিতে কৰিছোঁ ধন্যবাদ